নমস্কাৰ বন্ধুসকল ওয়েলকাম টু দ্য থাৰ্ড ক্লাছ অফ আসাম মেডিয়েভেল হিষ্ট্ৰী থাম্বনেলত দেখাৰ দৰে আজিৰ এই ভিডিঅ'ত আমি আসাম মেডিয়েভেল হিষ্ট্ৰী 30টা মোস্ট ইম্পৰ্টেণ্ট প্ৰশ্ন অতি কম সময় মাত্ৰ 10 মিনিটৰ ভিতৰত ৰিভাইজ কৰাৰ চেষ্টা কৰিম এইটো ভিডিঅ' আপোনালোকৰ আপকামিং আসাম পুলিচ এক্সাম তাৰ লগতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ বা আন যিকোনো এক্সাম য'ত নেকি আসাম হিষ্ট্ৰীৰ পৰা প্ৰশ্ন আহে সেই গোটেইবোৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব সো ভিডিঅ'টো লাষ্টলৈ চাওক আৰু আপুনি নিজকে টেষ্ট কৰক যে 30টা এমচিকিউৰ ভিতৰত আপুনি কেইটাৰ উত্তৰ জানে নজনা প্ৰশ্নৰ উত্তৰসমূহ জানিবলৈ আপুনি আমাৰ টেলিগ্ৰামৰ পৰা পিডিএফসমূহ ডাউনলোড কৰি ল'ব সো বলক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপোনাৰ বাবে লৈ আনিছোঁ আহোম ইতিহাসক কি নামেৰে জনা যায় অপশ্যনসমূহ হ'ল ইতিহাস বুৰঞ্জী অতীতৰ সময় নে পুৰণি দিন অপশ্যনসমূহ দেখাৰ পিছত আপুনিও নিশ্চয় কনফিউজ হৈছে সো এক্সামত যাতে আপুনি কনফিউজ নহয় তাৰ বাবে ভিডিঅ'টো লাষ্টলৈ চাওক আৰু এনে ধৰণৰ কনফিউজ কৰা প্ৰশ্নসমূহৰ উত্তৰ আপুনি জানি লওক তো তাৰে এইটো প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন বি বুৰঞ্জী আপুনি মনত ৰাখিব আহোম ইতিহাসক বুৰঞ্জী বুলি জনা যায় নেক্সট প্ৰশ্নটো আহিল কোচবিহাৰৰ গোহাই কমলৰ পৰা নৰনাৰায়ণপুৰ সংলগ্ন গোহাই কমল আলি কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল এক কথাত ক'ব গ'লে প্ৰশ্নত খুদিছে গোহাই কমল আলি এই ৰাস্তাটো কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে নৰনাৰায়ণ বিশ্বসিংহ পৰীক্ষিত নাৰায়ণ ৰঘুদেৱ তো ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নৰনাৰায়ণৰ দিনত এইটো ৰাস্তা নিৰ্মাণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো হ'ল মোমাই তামুলীক প্ৰথমে কি পদত নিযুক্তি দিয়া হৈছিল অপশ্যনসমূহ হ'ল বৰবৰুৱা বৰফুকন বৰগোহাঁই ৰাজমন্ত্ৰী তো এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটো আপুনি জানেনে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বৰবৰুৱা অপশ্যন এ বৰবৰুৱা বৰফুকন নহয় নেক্সট কুৱেশ্যনটো হ'ল অসমত বুৰঞ্জী লিখা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল অসমত বুৰঞ্জী লিখা ব্যৱস্থা কোনটো ডাইনেষ্টিৰ পৰা ষ্টাৰ্ট হৈছিল আহোম ডাইনেষ্টি কোচবংশ কছাৰী নে চুতীয়া তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ আহোমসকলৰ দিনৰ পৰাই অসমত বুৰঞ্জী লিখা ষ্টাৰ্ট হৈছিল এক কাম কৰোঁ যেহেতু আমি ৰিভিজনে কৰি আছোঁ তো ভুল অপশ্যনসমূহ পঢ়ি কোনো লাভ নাই অনলি কাৰেক্ট এনসাৰটো মই আপোনালোকক কৈ দিম আপোনালোকে নিজকে টেষ্ট কৰিব যে সেইটো উত্তৰ আপোনালোকে জানি আছিল নে নাই কমেণ্টত ভিডিঅ'টোৰ শেষত জনাব কেইটা উত্তৰ আপোনাৰ শুদ্ধ হৈছে তাৰ উপৰিও লাষ্টত এটা আপোনালোকৰ বাবে কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন থাকিব ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্ন থাকিব যদি সেইটো প্ৰশ্নৰ উত্তৰ আপুনি গুগল নকৰাকৈ কৰিব পাৰিছে ডেট মিনছ আপোনাৰ প্ৰিপেৰেশ্যন সঠিক দিশতে গৈ আছে আপুনি যেনেকুৱা ধৰণে প্ৰিপেয়াৰ হৈ আছে সেই হিচাপতে পঢ়ি থাকক এদিন আপোনাৰ সিলেকশ্যন নিশ্চয় হ'ব সো 65 নম্বৰ প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আছে নিম্নলিখিত কোনগৰাকী শাসকে অসমত বুৰঞ্জী লিখাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আমি ইতিমধ্যে পঢ়িলোঁ আহোমৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ ব্যৱস্থা আৰম্ভ হৈছিল তো কোনজন আহোম ৰজা তো ৰজাজনৰ নাম সুধিছে তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি চুকাফা ফত আকাৰ অহা নাই নেক্সট কুৱেশ্যনটো হ'ল ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য পিৰিয়ড অফ কাৰ শাসনকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল অপশ্যনসমূহ হ'ল ৰুদ্ৰসিংহ শিৱসিংহ ৰাজেশ্বৰ সিংহ নে প্ৰমত্ত সিংহ কনফিউজ কৰা প্ৰশ্ন গোটেইকেইজন ৰজাৰ নাম পঢ়াৰ পিছত আপুনি হয়তো কনফিউজ হৈছে কিন্তু কাৰেক্ট এনসাৰটো হ'ব ৰুদ্ৰসিংহ বৰ্তমান ৰংঘৰটো ৰুদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল 67 নম্বৰ 67 কিয় হৈছে এজ ইউ নো এইটো আমাৰ থাৰ্ড ক্লাছ হয় প্ৰথম দুটা ক্লাছত আমি 60 লৈকে 30টা সেট দুটা সেট আমি অলৰেডি কৰিছোঁ সো আজিৰ ভিডিঅ'ত আমি আন 30টা প্ৰশ্ন ৰিভাইজ কৰি আছোঁ কোনগৰাকী কছাৰী ৰজাই আহোমক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি গ্ৰহণ কৰিছিল The Kasari king to assume the title Pratap Narayan after defeating the Ahom was কোনজন কছাৰী ৰজাই আহোম ৰজাক পৰাস্ত কৰাৰ পিছত প্ৰতাপ নাৰায়ণ এইটো উপাধি কি কৰিছিল গ্ৰহণ কৰিছিল বুলি প্ৰশ্নত সুধিছে অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি যশো নাৰায়ণ নেক্সট কুৱেশ্যনটো হ'ল হুইচ পোষ্ট ৱাজ ক্ৰিয়েটেড বাই চুহুংমুঙে তলৰ কোনটো পদবী সৃষ্টি কৰিছিল বুলি সুধিছে তো কাৰেক্ট এনসাৰটো অপশ্যনসমূহৰ ভিতৰত হ'ব অপশ্যন চি বৰপাত্ৰ গোহাঁই মনত ৰাখিব চুহুংমুঙে বৰপাত্ৰ গোহাঁই এই পোষ্টটো কি কৰিছিল ক্ৰিয়েট কৰিছিল 69 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনগৰাকী ব্যক্তিয়ে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল হু এমং দ্য ফলোয়িং ডিড নট ৰিচিভ দ্য পেট্ৰনেজ অফ কোচ কিং নৰনাৰায়ণ অপশ্যনসমূহ দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মাধৱ কন্দলি অপশ্যন ডি মাধৱ কন্দলি কি কৰিছিল কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰা নাছিল 70 নম্বৰ কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট বৰফুকন অফ দ্য আহোম ৱাজ আহোমসকলৰ প্ৰথমজন বৰফুকন কোন আছিল ইম্পৰ্টেণ্ট প্ৰশ্ন হয় মনত ৰাখিব অপশ্যনসমূহ দিয়া আছে তাৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি লাচিত বৰফুকন আপোনালোকে সকলোৱে জানে 71 নম্বৰ প্ৰশ্ন হ'ল ডিউৰিং দ্য আহোম ৰেইন 2 officers were appointed to oversee the state's
ফৰেষ্ট ৰিচোৰ্চেছ দে ৱেৰ আহোমসকলৰ ৰাজত্বকালত ৰাজ্যৰ বনজ সম্পদ চোৱা চিতা কৰাৰ বাবে কোন দুগৰাকী বিষয়াক নিযুক্তি দিয়া হৈছিল এতিয়াৰ দিনত বাৰু বনজ সম্পদ দেখাৰ বাবে আমাৰ তাত ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে কিন্তু আহোমৰ দিনতো দুজন বিষয়া আছিলে যিসকলে বনজ সম্পদ চোৱা চিতা কৰি আছিলে সেই বিষয়া দুজন বা সেই পোষ্ট দুটা কি বুলি সুধিছে তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি হাবিয়াল বৰুৱা এণ্ড কাঠকটীয়া বৰুৱা নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য লিটাৰেল মিনিং অফ দ্য ৱৰ্ড বুৰঞ্জী বুৰঞ্জী শব্দটোৰ আক্ষৰিক অৰ্থ সুধিছে তো আপুনি জানিছিলেনে বুৰঞ্জী মানে কি তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অজ্ঞানিক শিকোৱাৰ ভঁৰাল এ ষ্ট'ৰ ডেট টিচেছ দ্য ইগন'ৰেণ্ট এইটো হ'ল বুৰঞ্জী শব্দৰ অৰিজিনেল বা আক্ষৰিক মিনিং 73 নম্বৰ কুৱেশ্যন এমং দ্য ফলোয়িং মনাৰ্কছ হু হেজ বিন described as বিক্ৰমাদিত্য of কামৰূপ নিম্নলিখিত ৰজাসকলৰ ভিতৰত কাক কামৰূপৰ বিক্ৰমাদিত্য বুলি জনা যায় আপুনি যেতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব তাত কেইবাজন ৰজাৰো নিকনেম বিক্ৰমাদিত্য বুলি জানিব কিন্তু কামৰূপৰ কোনজন ৰজাক বিক্ৰমাদিত্য বুলি কোৱা হয় আপুনি জানেনে তা নাজানিলে আপুনি জানি লওক কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন সি নৰনাৰায়ণ কামৰূপৰ নৰনাৰায়ণক বিক্ৰমাদিত্য বুলিও জনা যায় নেক্সট প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আহিছে আহোম শাসকসকলে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিবলৈ কি ব্যৱহাৰ কৰিছিল অন হোৱাট ডিড দ্য আহোম ৰুলাৰ্ছ ট্ৰেভেলড ফ্ৰম ওৱান প্লেচ টু এনাডাৰ তো তেতিয়াৰ দিনত এতিয়াৰ নিচিনা এৰোপ্লেন বা ট্ৰেইনটো নাছিল নিশ্চয় তো কিহৰ ওপৰত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰিছিল বুলি প্ৰশ্নত সুধিছে তো কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব অপশ্যন বি হাতীত সহায় লৈছিল সেই সময়ত 75 নম্বৰ কুৱেশ্যনটো হ'ল দ্য বুৰঞ্জিজ অফ দ্য আহোমছ ৱেৰ ৰিটেন অন দ্য বাৰ্ক অফ বাৰ্ক মিনছ বাকলি হা আহোমসকলে বুৰঞ্জী লিখিবলৈ কি গছৰ ছাল ব্যৱহাৰ কৰিছিল চ' আপোনালোকে জানে এইটো প্ৰশ্নৰ উত্তৰ ইজি হয় যদি নাজানে জানি লওক গছৰ পাত কি কৰিছিল আহোমসকলে ব্যৱহাৰ কৰিছিল 76 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণ প্ৰথমে কোনে অসমীয়ালৈ অনুবাদ কৰিছিল জানেনে আপুনি তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন বি মাধৱ কন্দলি এট ফাৰ্ষ্ট ৰামায়ণক অসমীয়াত অনুবাদ কৰিছিল আপুনি ইয়ালৈ যদি ভিডিঅ'টো চাই আছে নিশ্চয় ভিডিঅ'টোত কিবা ভেলু বিচাৰি পাইছে চ' আই ৰিকুৱেষ্ট টু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন চেনেলটোক ছাপোৰ্ট কৰিব আৰু কমেণ্টত জনাব আপুনি 30টাৰ ভিতৰত কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ কৰিব পাৰিছে নেক্সট কুৱেশ্যনটো হ'ল এইটো কুৱেশ্যনটো পঢ়াই হোৱা নাই সাহসী সেনাপতি ফ্ৰাছেং মুঙক আহোমসকলৰ প্ৰথমগৰাকী হিচাপে নিযুক্তি দিয়া হৈছিল প্ৰশ্নত সুধিছে যে ফ্ৰাছেং মুঙক আহোমসকলৰ কোনটো পদত প্ৰথমে কি কৰিছিল নিযুক্তি দিয়া হৈছিল তো অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো আপুনি অলৰেডি দেখিছে যে খদিয়া খোৱা গোহাঁই প্ৰথমজন খদিয়া খোৱা গোহাঁই কোন আছিল ফ্ৰাছেং মুং 78 নম্বৰ প্ৰশ্নটো হ'ল ডিউৰিং দ্য আহোম পিৰিয়ড what was the class of people called who used prepare birth charts of the Ahom kings and officials and predict the future of the Ahom kingdom আহোম ৰাজত্ব কালত ৰজা আৰু বিষয়াসকলৰ জন্ম পত্ৰিকা প্ৰস্তুত কৰি ভৱিষ্যত গণনা কৰা এক কথাত ক'ব গ'লে আহোমৰ দিনত জ্যোতিষীসকলক কি বুলি জনা গৈছিল তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি দলৈ সেই সময়ত জ্যোতিষীসকলক বা জন্ম পত্ৰিকা বা ফিউচাৰ প্ৰেডিক্ট কৰা মানুহকেইজনক কি বুলি জনা হৈছিল দলৈ পৰৱৰ্তী প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য টাইটেল ইউজ টু এড্ৰেছ দ্য আহোম কিং আহোম ৰজাসকলক সম্বোধন কৰিবলৈ কি উপাধি ব্যৱহাৰ কৰা হৈছিল তো মষ্ট ইজি কুৱেশ্যন হয় স্বৰ্গদেউ বুলি কোৱা হয় আপোনালোকে জানে নিশ্চয় 80 নম্বৰ প্ৰশ্নটো হ'ল একৰ্ডিং টু দ্য আহোম বুৰঞ্জী হুৱেৰ আৰ দ্য হেডছ অফ তুৰ্বক এণ্ড হুছেইন খান এণ্টম্ড আহোম বুৰঞ্জী অনুসৰি তুৰ্বক আৰু হুছেইন খানৰ মূৰ ক'ত সমাধিস্থ কৰা হৈছে তো কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি চৰাইদেউ 81 নম্বৰ প্ৰশ্নৰ আপোনাৰ বাবে লৈ আনিছোঁ ভিতৰুৱাল ফুকন কোন বাহিনীৰ মুৰব্বী আছিল ভিতৰুৱাল ফুকন ৱাজ দ্য কমাণ্ডাৰ অফ অপশ্যনসমূহ দিয়া আছে চ' ভিতৰুৱাল ফুকন আপুনি মনত ৰাখিব হাউচফুল ট্ৰুপ ডেট গাৰ্ডেড দ্য কিং ৰাজ পৰিয়ালৰ পহৰা দিয়া সৈন্যৰ কি আছিল কমাণ্ডাৰ আছিল ভিতৰীয়া বস্তু তো অবভিয়াছলি ঘৰৰ ভিতৰত মানে হাউচ হোল্ড বা পৰিয়ালক পহৰা দিয়া যিটো সৈন্য সেই সৈন্যৰ হেডজনক কি কোৱা হয় ভিতৰুৱাল ফুকন পৰৱৰ্তী প্ৰশ্নটো হ'ল দ্য কিংছ অফ আহোম ডাইনেষ্টি ক্লেইমড দেয়াৰ ডিভাইন অৰিজিন ফ্ৰম আহোম বংশৰ ৰজাসকলে নিজকে কোন দেৱতাৰ অংশ হিচাপে দাবী কৰে তো কোনজন ভগৱান বা দেৱতাৰ অংশ হিচাপে দাবী কৰে সেয়া হ'ল ভগৱান ইন্দ্ৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ 83 নম্বৰ প্ৰশ্ন হ'ল দ্য টাইটেল অফ অভাৰঅল এডমিনিষ্ট্ৰেশ্যন হেড অফ লোৱাৰ আছাম ৰিজন ডিউৰিং দ্য আহোম ৰুল ৱাজ আহোম শাসনৰ সময়ত
নামনি অসমৰ প্ৰশাসনৰ সামগ্ৰিক দায়িত্বত থকা মুৰব্বীগৰাকীক কি উপাধিৰে জনা গৈছিল তো সুধিছে লোৱাৰ আসাম ৰিজনক মানে শাসন কৰা প্ৰশাসনৰ দায়িত্বত থকা মুৰব্বীজনক কি বুলি জনা গৈ আছিলে তো আপুনি মনত ৰাখিব কাৰেক্ট এনসাৰটো লোৱাৰ অসমত যোনে প্ৰশাসনৰ সামগ্ৰিক দায়িত্বত আছিল তেওঁক বৰফুকন বুলি জনা গৈছিল 84 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য শেপ অফ আহোম কইন আহোম মুদ্ৰাৰ আকৃতি কি আছিল তো কাৰেক্ট এনসাৰটো অপশ্যন সি অষ্টভুজাকৃতি বা অক্টাগনেল 85 নম্বৰ কুৱেশ্যন বাই হোৱাট নেম মোহাম্মদ ইছমাইল সিদ্দিক ইজ বেটাৰ নোন ইন আসাম হিষ্ট্ৰী তো মোহাম্মদ ইছমাইল সিদ্দিকক অসমৰ ইতিহাসত আন কি নামেৰে জনা যায় তো কাৰেক্ট এনসাৰটো আপুনি মনত ৰাখিব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বাঘ হাজৰিকা 86 নম্বৰ প্ৰশ্ন হ'ল দ্য চিফ কুইন অফ আহোম কিংছ ইজ নোন এজ আহোম ৰজাসকলৰ প্ৰধান ৰাণীগৰাকীক কি নামেৰে জনা গৈছিল তো প্ৰধান ৰাণীগৰাকীক অপশ্যন এ বৰকুঁৱৰী বুলি জনা গৈছিল 87 নম্বৰ প্ৰশ্নটো হ'ল হু ৱাজ দ্য লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং আহোমসকলৰ শেষৰ গৰাকীৰ স্বাধীন ৰজা কোন আছিল তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ ইজি কুৱেশ্যন হয় বাট বহুতে ভুল কৰে চ' এইটো কুৱেশ্যনো মই ইনক্লুড কৰি দিছোঁ 88 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য শ্বেপ অফ কুচ কইন তো কুচ মুদ্ৰা কি আকৃতিৰ আছিল তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ৰাউণ্ড গোলাকৃতি আহোম মুদ্ৰা অক্টাগনেল কুচ মুদ্ৰা ৰাউণ্ড 89 নম্বৰ কুৱেশ্যন কুচ মুদ্ৰাবোৰক কি নামেৰে জনা যায় তো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি নাৰায়ণী টাকা এণ্ড 90 নম্বৰ কুৱেশ্যন আজিৰ লাষ্ট প্ৰশ্ন ইন আহোম কিংডম হু ৱাজ দ্য স্পেচিয়েল কেটেগৰী ডেট পাৰফৰ্মছ দ্য ৰেছপনচিবিলিটি অফ ব্ৰিংগিং কাৰেছপণ্ডেঞ্চ আহোম সাম্ৰাজ্যত চিঠি পত্ৰ অনাৰ দায়িত্ব পালন কৰা বিশেষ শ্ৰেণীটোক কি নামেৰে জনা যায় তো কাৰেক্ট এনসাৰটো হ'ব ইয়াৰে অপশ্যন ডি কটকী ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে ধন্যবাদ আমাৰ এই চেনেলত মই ভিডিঅ'সমূহ অতি কম সময়ত মেক্সিমাম কুৱেশ্যন এটেম্প্ট কৰি কোনো ধৰণৰ সময় অপচয় নকৰাকৈ যাতে অতি কম সময়ত বেছিতকৈ বেছি কুৱেশ্যন আমি ৰিভিজন কৰিব পাৰোঁ সেই কথাৰ ওপৰত গুৰুত্ব ৰাখি ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ যদি ভিডিঅ'টো আপুনি ভাল পাইছে কমেণ্টত জনাব নিশ্চয় লাইক কৰিব আৰু চেনেলত নতুন আহিলে ছাবস্ক্ৰাইব কৰি যাব আপোনাৰ বাবে আজিৰ এই হোমৱৰ্কটো আছিলে হু ইজ দ্য কাৰেণ্ট CAG অফ ইণ্ডিয়া বৰ্তমান ভাৰতৰ CAG কোন হয় নৱেম্বৰ মাহত চেঞ্জ হৈ গৈছে ইম্পৰ্টেণ্ট প্ৰশ্ন হয় CAG এটা সাংবিধানিক পোষ্ট হয় যেহেতু আমি আজিৰ ভিডিঅ'ত বিভিন্ন ধৰণৰ আহোম ডাইনেষ্টিত পোষ্টসমূহৰ বিষয়ে পঢ়িলোঁ বৰপাত্ৰ গোহাঁই বৰফুকন তো ভাৰতৰ বৰ্তমান CAG কোন হয় অপশ্যনসমূহ দিয়া আছে কমেণ্টত জনাব যদি এইটো প্ৰশ্ন আপুনি জানিছে কাৰেণ্ট এফেয়াৰৰ পৰা চ' আই এম চিয়'ৰ আপুনি সঠিক ডাইৰেকশ্যনতে পঢ়ি আছে ছেইম ডাইৰেকশ্যনত পঢ়ি যাওক আপোনাৰ চিলেকশ্যন খুব জলদি হ'ব চ' ধন্যবাদ চি ইউ চুন থ্যাংক ইউ